সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। সৎ চাহেব, আপোনাৰ শুভ নামটো? মৰমী বসুমতাৰী। আপুনি কোন ঠাইৰ পৰা আহিছে? শোণিতপুৰ জিলা, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020ৰ 5 জুনত।
সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল? এনেকৈ যেনেকৈ মা দেউতাই আগৰ সৰুৰ পৰা যিটো মানে সাধনা কৰিছিলে সেইবিলাকে কৰিছিলোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দেৱ দেৱীৰ পূজা, তাৰপিছত আপোনাৰ শিৱৰাত্ৰিৰ যজ্ঞবোৰো কৰিছিলোঁ। ঘৰতে লিংগ আছিল, সেইবিলাকো কৰিছিলোঁ। আকৌ আপোনাৰ বৈভৱ লক্ষ্মী মাৰ সেয়াও ব্ৰত ৰাখিছিলোঁ। অমাৱস্যা, পূৰ্ণিমা, একাদশী ব্ৰত সেইবিলাকো ৰাখিছিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা আপুনি কৰি আছিলে আৰু আপুনি মত ব্যক্ত কৰিছে যে আপুনি শিৱ পূজাও কৰিছিল, সেই সাধনাবোৰ কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গোমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, মই সেয়া সাধনা কৰি মই শান্তি পোৱা নাছিলোঁ। ঘৰত বহুত অশান্তি আছিল, কাজিয়া পেচাল, সদায় অশান্তি, বেমাৰ আজাৰ, ইটোৱে সিটোৱে, অকণতে খং উঠে। কেতিয়াবা মোৰ খং উঠে, কেতিয়াবা ল'ৰা ছোৱালীৰ খং হয়। খঙেই খং, সদায় কাজিয়া, অশান্তি, বেমাৰো শেষ নহয়, ইজনৰ পিছত সিজন। মোৰতো সপ্তাহে সপ্তাহে ডক্তৰ তাত নিব লগা হৈছিল। তেনেকুৱাও মই বেমাৰ বহুত ভুগিলোঁ। আপোনাৰ কি বেমাৰ আছিল? আপোনাৰ কি সমস্যা আছিল শাৰীৰিকভাৱে? মোৰ আগতেতো বহুত বেমাৰ আছিল। তাৰ পাছত যেতিয়া মই মানে সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ আগতে মোৰ মানে এনেকুৱা হৈছিল, যেনে কফ হ'লে যেনেবা কফখিনি মানে ডিঙিত লাগি থাকে, ঠিক তেনেকৈ মই থু যেতিয়া পেলাওঁ তেতিয়া তেজে আহে, মানে তেনেকুৱা হৈ আছিল। বহুত দিন তেনেকৈ হ'ল। হোৱাৰ পিছতে মই ডক্তৰক দেখুৱাইছিলোঁ, কিন্তু ডক্তৰক দেখুৱাটো মই বেমাৰ তেনেকুৱা ভাল পোৱা নাছিলোঁ। পিছত আপুনি সন্ত ৰামপাল গোমাজৰ পৰা দীক্ষা কেনেকৈ পালে? সেইটোৱে মোৰ মানে এনেকুৱা বেমাৰত যেতিয়া মই ভুগি আছিলোঁ, সেই সময়তে মানে বিহুৰ দিন, তেতিয়া এজনী মোৰ ভাগিন ছোৱালী, য'ত মানে মই জ্ঞান গংগা কিতাপখন পাইছিলোঁ, সেই গাঁৱতে সি বিয়া হৈছিল। তেতিয়া এনেকৈ সুখ দুখৰ কথা যেতিয়া মোক সুধিলে ভাগিন ছোৱালীজনীয়ে, তেতিয়া ক'লে যে খুৰী কেনেকুৱা খবৰ? তেতিয়া মই ক'লোঁ যে মইনা এনেকুৱা মোৰ বেমাৰ আজাৰ হৈ আছে, মোৰ খবৰ ভাল নহয়, এনেকৈ বুলি যেতিয়া ক'লোঁ, তেতিয়া সি ক'লে যে আমাৰ গাঁৱত এনেকুৱা এটা বোলে তেনেকুৱা দিখা ল'লে, কোনোবা পন্থত বোলে এনেকুৱা ওলাইছে, কিবা বাবা বুলি কৈছে। সি ক'বলৈ জনা নাই আৰু। তে মই ক'লোঁ কি বাবা, কিনো পন্থ? এনেকৈ বুলি সুধিলোঁ। যে জয়গুৰু পন্থ নেকি এনেকৈ বুলি সুধিলোঁ, নে বৈষ্ণৱী এনেকৈ বুলি সুধিলোঁ। তেওঁ মানে ক'ব নোৱাৰিলে। তেতিয়া ক'লে নহয় কিবা বোলে কি আত্মা বুলি ক'লে। তেতিয়া মই ক'লোঁ কিনো আত্মা, কেনেকুৱানো হয়? তেতিয়াহ'লে তুমি কোৱা কোনখন ঘৰত যে এনেকুৱা মানুহে লৈছে, মোক ঘৰখন দেখুৱাই দিবা বুলি ক'লোঁ। তাৰপিছত ক'লে আমাৰ ওচৰতে, আপুনি এদিন যাব, এনেকৈ বুলি ক'লে। তাৰপিছত বিহুৰ এসপ্তাহ পিছতে মই আহিলোঁ ভাগিন ছোৱালীজনীৰ ঘৰত। অহাৰ পিছতে ভাগিন ছোৱালীজনীয়ে মানে য'ত মানে মই জ্ঞান গংগা কিতাপখন পাম, সেই ভকতৰ ঘৰত লৈ গ'ল, দেখুৱাই দিলে। আহিলোঁ, অহাৰ পিছতে মই 20 টকা দি জ্ঞান গংগা কিতাপখন লৈ গ'লোঁ ঘৰত। লৈ পেলাই মই পঢ়িলোঁ। তেতিয়াহে মানে বহুত কথা জ্ঞান পালোঁ যে আমি কি ভক্তি কৰি আছোঁ। আমি এনেই অথলে জীৱনবোৰ এনেই অথলে খেদাই আছোঁ। ইমান ভক্তি কৰিছোঁ সৰুৰ পৰা, গোটেই জীৱন নাখাই নবৈ ব্ৰত ৰাখি, কিন্তু একো আমাৰ লাভ হোৱা নাই। যেতিয়া মানে মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তেতিয়া গীতাৰ কথাখিনি পালোঁ। তাতে গীতাৰো কিছুমান মানে দিয়া আছে। আমাৰ সন্ত ৰামপালজী মহাৰাজে যিবিলাক মানে শাস্ত্ৰৰ বিধিমতে আমাক দেখুৱাই পেলাই, গোটেই 4খন বেদ, গীতা শাস্ত্ৰ, কোৰাণ, পুৰাণ, বাইবেল, তাত যে লিখা আছে কবিৰ চাহেবে যে ভগৱান হয়, বাইবেলতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, কোৰাণত প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, গীতাতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, ঋগবেদ, যজুৰ্বেদ, সামবেদ, অৰ্থবেদ, আমি 4খন বেদ পাইছিলোঁ, তাতো কবিৰ চাহেবে ভগৱান হয় বুলি লিখা আছে। যেতিয়া মই পঢ়িলোঁ, গীতা পঢ়িলোঁ, গীতাত যেতিয়া শ্ৰীকৃষ্ণই কৈছে অৰ্জুনক 18 অধ্যায় 62ত কৈছে, হে অৰ্জুন, তুমি সৰ্বতোভাৱে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা। সেই পৰমেশ্বৰৰ চৰণত তুমি শৰণ ল'লেহে সনাতন পৰমধাম লাভ কৰিবা বুলি কৈছে। সেইবিলাকো পালোঁ। ঋগবেদ মণ্ডল 10, সূক্ত মণ্ডল 161, মন্ত্ৰ 2ত কৈছে যে ৰোগীৰ যদি ৰোগ বাঢ়ি গৈছে আৰু মৃত্যুৰ যদি অৱস্থাও হৈ গৈছে, তেতিয়াহ'লে কবিৰ পৰমেশ্বৰে সেই ৰোগীক নতুনকৈ আকৌ জীৱন দান দিব। মৃত্যুৰ দেৱতাৰ পৰা কাঢ়ি আনি মানে সম্পূৰ্ণ আয়ুস দিম বুলি কৈছে। আৰু ঋগবেদ মণ্ডল 10, সূক্ত মণ্ডল 161 মন্ত্ৰৰ পাছত কৈছে, যদি কোনোবা ভকতৰ চকু যদি একেবাৰে সম্পূৰ্ণ বেয়া হৈ গৈছে,
সেই ভকতকো যদি ভক্তি কৰে, পৰমাত্মাৰ চৰণত আহি যদি ভক্তি কৰে, তেতিয়াহ'লে তেওঁৰ চকু সম্পূৰ্ণকৈ ভাল কৰি দিম, তেনেকুৱা প্ৰমাণ আছে। সেইবিলাক পঢ়িলোঁ। তাৰপিছত গীতাত আছে 16 অধ্যায় 23 কৈছে, যি পুৰুষে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছামতে বোলে পূজা পাতল কৰিলে তেওঁৰ কোনো শান্তি নহয়, সুখো নাই আৰু সাধনা ব্যৰ্থ বুলি কৈছে। আমি সেয়ে সাধনা কৰি আছিলোঁ। তেতিয়া মই যেতিয়া গীতা পঢ়িলোঁ তেতিয়াহে গম পালোঁ সেইবিলাক কথা। মই আগৰ পৰাই গীতা পঢ়িম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ মানুহসকলে কয় যে গীতা পঢ়িলে বোলে বেয়া, পগলা হয়। সেয়া মই কিন্তু গীতা পঢ়া বহুত আগ্ৰহ আছিল আগতে, কিন্তু ভাগ্যও নাছিল নেকি। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ তেতিয়া মই গীতাৰ জ্ঞানখিনি পালোঁ। সেইখিনি জ্ঞান পাই তেতিয়া নিজকে ভাবিলোঁ, হে ভগৱান, আমিতো বহুত ডাঙৰ ভুল কৰি আছোঁ। যোনে যি কয়, লোক বেদৰে কোনোবাই যদি কয় আপোনাৰ ঘৰত এনেকুৱা চাকি জ্বলাওক আপোনাৰ শান্তি হ'ব, তেনেকৈ মই ৰাস্তা পদূলিতো মই তেনেকৈ চাকি দিছিলোঁ। 8টাকৈ মই চাকি জ্বলাইছিলোঁ ৰাতিপুৱা আৰু ৰাতি। কমচে মই যেতিয়া মন্দিৰত সোমাওঁ 1 ঘণ্টা মোৰ হৈ যায় বাচন বৰ্তন ধুওঁতে, গোটেইখিনি কৰোঁতে পূজা পাতল কৰোঁতে মোৰ 1 ঘণ্টা সময় হয়। ইমান সময় দিও কোনো দিন ঘৰত শান্তি নাছিল, বহুত অশান্তি জীয়াই আছিলোঁ। হয়তো আজি মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহিলে মই আজি এই ঠাইত নাথাকিলোঁ হয়, আপোনালোকৰ ওচৰত এই বাৰ্তা দিব নোৱাৰিলোঁ হয়। তাৰপিছতে আকৌ এবছৰ পিছতে আৰু মোৰ ছোৱালীৰ বহুত ডাঙৰ বেমাৰ হ'ল। 7-8জন ডক্তৰে তেওঁৰ বেমাৰ ধৰিব নোৱাৰিলে। মোৰ ছোৱালী একেবাৰে চিৰিয়াছ। 8 মাহ 1 বছৰ একো নাখায়, মাত্ৰ 3 মাহ পানী খাই আছে। তাৰ পাছত মই এজন ভকতে আহিলে, তেতিয়া মোৰ 2022 চনৰ কথা। তেতিয়া ভকতজন আহি দেখিলে মোৰ ছোৱালীজনীৰ অৱস্থা বহুত বেয়া। ভকতজনে ক'লে যে আপুনি নাযায় নেকি, আপোনালোকৰ ইমান 4জন মানুহে দিশা লৈ থৈ দিছে, কিন্তু তাত দিল্লীত কিয় নাযায় বুলি সুধিলে। তেতিয়া মই ক'লোঁ, ভকতজী মোৰ ছোৱালীটোৰ অৱস্থা একেবাৰে বেয়া, মই এনেকুৱা বেমাৰী অৱস্থাত ছোৱালীজনী মই কেনেকৈ এৰি থৈ যাওঁ বুলি ক'লোঁ। তেতিয়া ছোৱালীজনীয়ে শুনি ক'লে, নাই মা, মই মৰিলে মৰি যাম, তোমাৰ কাম তুমি কৰা, তোমাৰ নিজৰ কাৰণে তুমি দিল্লীলৈ যোৱা বুলি ক'লে। তেতিয়া মই ভাবিলোঁ, হয় নিজৰটো নিজে, সেইটোতো সত্য হয়। তেতিয়া মোৰ ছোৱালীজনীয়ে যেতিয়া মোক সাহস দিলে, মা মৰিলে মই মৰি যাম, তই মাত্ৰ গৈ আহ বুলি ক'লে। তেতিয়া ভকতজনে মোৰ টিকেটো কৰা নাছিলোঁ। পৰমাত্মাই এনেকুৱা দয়া কৰিলে, মোৰ পইচাও নাছিলে টিকেট কৰিবৰ কাৰণে। তেতিয়া ভকতজনে কৈছে, মই কালি ফ্লাইটত যাম, যাই যদি আপুনি ওলাক বুলি ক'লে। তেতিয়া মই বহুত দিনৰ 5-6 বছৰমানৰ পাব লগা 30,000 টকা মানে মানুহ এজনে দিব লগা আছিলে। সেই মানুহজনে আৰু এজন দাদাৰ লগত আহি কৈছে, বাইদেউ আপোনাৰ পইচাটো কালি 8টামান বজাত আনিব যাব বুলি ক'লে। তেতিয়া মই ভাবিলোঁ, হে ভগৱান, এতিয়াতো ভকতজন গ'ল, এতিয়া মই আকৌ কালিনো কেনেকৈ টিকেট কৰোঁ। তেতিয়া কৈছে ভকতজনে, যদি আপুনি যায় তেতিয়াহ'লে মোৰ লগতে ফ্লাইটত টিকেট কৰি যাব পাৰিব বুলি ক'লে। তেতিয়া মোৰ ডাঙৰ ল'ৰাটো টাউনতে আছিলে। মই ল'ৰাটোক ফোন কৰিলোঁ যে বাবা, এনেকুৱা ভকতজী আংকলে আহিছিল যে মোক কালি ধানানা ধামত মানে লগ ধৰিছে। শনিপথত আছিলে দেই, সেইবাৰত মই যোৱাবাৰত শনিপথত আছিল, ধানানা ধাম নহয়। তাৰপিছতে কৈছে, মই ক'লোঁ আৰু যদি তুমি মোক মানে ফ্লাইটৰ টিকেট কাটি দিয়া তেতিয়াহ'লে মই কালি খুৰাৰ লগত যাম এনেকৈ বুলি ক'লোঁ। তেতিয়া ল'ৰাই ক'লে, মা এতিয়াতো 7টা-8টা বাজি গ'ল, দোকান আছেনে নাই ফ্লাইটৰ টিকেট, দোকানটো মই চাবগৈ লাগিব। তেতিয়া ল'ৰাই চালে খোলা আছে। তেতিয়া মা তুমি আহি যোৱা বুলি ক'লে। তেতিয়া মই ক'লোঁ, তোৰ হাতত যদি পইচা আছে তেতিয়াহ'লে মোৰ টিকেটটো কৰি দে, আৰু কালি এই যে দাদা দুজন আহিছে পইচা দিবলৈ, কাইলৈ 8টা বজাত দিব, সেই পইচাটো তুমি লৈ ল'বা এনেকৈ বুলি ক'লোঁ। তেতিয়া সি টিকেট কৰি দিলে। পিছদিনাখন গুচি গ'লোঁ, মই ভকতজনৰ লগত ফ্লাইটতে গুচি গ'লোঁ। গৈ মই তাৰ পৰা যেতিয়া 5 দিনমানৰ পিছত যেতিয়া ঘূৰি আহিছোঁ, তেতিয়া ছোৱালীটো একেবাৰে পানীয়ে খাই থাকে। তেতিয়া সৰু ল'ৰাটোৱে আমাৰ ক'লে যে মা, ইয়াৰ ইমান 7-8জন ডক্টৰক দেখুৱাই যদি বেমাৰটো ধৰিব পৰা নাই, তেতিয়াহ'লে এটা কাম কৰোঁ দেচোন, মোবাইলটোতে মই চাৰ্চ কৰোঁ কিনো বেমাৰ ইয়াৰ বেমাৰটো, এনেকৈ বুলি মোবাইলত চাৰ্চ কৰিলে। যেতিয়া মই তাৰমানে সৎসংগৰ পৰা আহিলোঁ, তাৰমানে সমাগমৰ পৰা আহিলোঁ, তাৰ পিছৰ কথা আৰু, তেতিয়া ল'ৰাটোৱে যেতিয়া চাৰ্চ কৰিলে তেতিয়া ক'লে, অ' মা এইটোতো দেখোন সাধাৰণহে বেমাৰ, আজিৰ দিনতো এইটো সাধাৰণ বেমাৰ। বোলে কি বেমাৰ? এইটোতো টিবিৰ লক্ষণ হয়। এনেকুৱা মানে ছোৱালীজনী 45 কেজি ছোৱালীয়ে 32 কেজি হৈছে।
আৰু সেইটো পানী চানি নাখায়, গোটেই একে জকাটোৱে আৰু এই মানে ছাল খালি লাগি আছে মানে হাৰ্ডিত, তেনেকুৱা ধৰণৰ। তাৰপিছতে হয় নেকি এনেকৈ বুলি কৈ আকৌ ডক্টৰ তাত লৈ গ'লোঁ। আমাৰ তাতে মানে হস্পিটেলত ভাল ডক্টৰ এজন আছিলে, তেওঁক দেখুৱালোঁ। তেতিয়া কফ চফ পৰীক্ষা কৰিলে, তেতিয়া ইমান গালি দিছে মানে, ইছৰাম আপোনালোকৰ ছোৱালীজনী মৰাই ল'লে হয়, এনেকুৱা কৰি থৈ দিছে অৱস্থা, ইয়াৰতো প্ৰাণ যাওঁ যাওঁ বুলি খুব গালি পাৰিছে। তাৰপিছত দেখুৱাই 6 মাহৰ ঔষধ দিলে। সেইটোতো আৰু আজিৰ দিনত সাধাৰণে বেমাৰ বুলি কয়, আগতেতো বাৰু ডাঙৰ বেমাৰ বুলি কৈছিলে, এতিয়াতো এইটো টিবি বেমাৰটো একেবাৰে সহজ বুলিয়ে কয়। 8জন ডক্টৰ দেখুৱায়ো সেইটো বেমাৰকে ধৰিব পৰা নাছিলে। কাৰণ এটা সময়ত তাৰমানে যেতিয়া আমি গুৰুজী চৰণত অহা নাছিলোঁ, সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহোঁতে আমিতো তেনেকুৱা বহুত মানে পণ্ডিতৰ তাত গৈছিলোঁ। পণ্ডিতৰ তাত যাওঁতে এদিন তাৰমানে তাৰ কুস্তি কৰিছিলোঁ। সেই কুস্তিত তাৰ মানে অকাল মৃত্যুৰ আছিলে ছোৱালীজনী। অকাল মৃত্যু থকাৰ কাৰণে তাক সৰুৰ পৰা আমি খুব মৰমেৰে ডাঙৰ কৰিছোঁ। তাই যি বিচাৰে তাকে দিছিলোঁ। সদায় তাই কয়, কিবা এটা গালি পাৰিলে, এই ঘৰখনত কিয় জীয়াই আছোঁ, হয়তো ঔষধ খাই মৰি গ'লে হৈ যাব, ফাঁচি লাগিওতো মৰিব পাৰে, এনেকুৱা শব্দবিলাক মানে প্ৰায় কয় সি। কুস্তিতটো এনেই অকাল মৃত্যুৰ আছে, কিন্তু তাক কোৱা নাছিলোঁ আমি। আৰু ঘৰৰ কোনো ল'ৰা ছোৱালীক মই মানে কোৱা নাছিলোঁ, মাত্ৰ এটাই কৈছিলোঁ, সি যি বিচাৰে তাকেই দিবি, সি যি কয় তাকে শুনিবি, তাক কেতিয়াও দুখ নিদিবি। সেই কথাটো সদায় কৈ আছিলোঁ মানে, ককাইহঁতৰ ভাইক সকলোকে কৈ আছিলোঁ ঘৰৰ। কিন্তু মইহে অকলে জানিছিলোঁ যে তাইৰ অকাল মৃত্যুৰ আছে, কুস্তিত আছিলে, সেইটো কাৰণে চাগৈ এইটো বেমাৰ হ'ল নেকি। আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নথকা হ'লে সেই ছোৱালীক নাপালোঁ হয় মই। তাৰপিছতে আকৌ এবছৰৰ পিছত আকৌ সৰু ল'ৰাৰ বেমাৰ হ'ল। পৰীক্ষাৰ সময়তে, পৰীক্ষা আছে 12 তাৰিখৰ পৰা 10 তাৰিখত অপাৰেশ্যন কৰিব লগা হৈছে। যিটো বেমাৰ হৈছে সেইটো বেমাৰ, তেনেকুৱা একেই ধৰণৰ বেমাৰে এজন ল'ৰাৰ, মাকৰ চিনাকি। এনেকুৱা কথাই কথাই এদিন পাতোঁতে 21 লাখ গ'ল। 21 লাখ গৈও সেই ল'ৰাক বাচাব নোৱাৰিলে। মোৰ ল'ৰাৰো সেয়াই বেমাৰ। যেতিয়া মই সেই ল'ৰাক ডক্টৰ তাক অপাৰেশ্যন কৰিলোঁ, অপাৰেশ্যন কৰাৰ পিছত ডক্টৰে কৈছে 4 দিনত 10,000কৈ ঔষধ 6 মাহ খুৱাব লাগে। কিন্তু মই পইচাৰ অভাৱত খুৱাব পৰা নাই। মই ল'ৰা মাত্ৰ 10,000 ঔষধ মই 4 দিনৰ ঔষধ খুৱাইছোঁ। 4 দিন মাত্ৰ 6 মাহ খুৱাব লাগে, মই মাত্ৰ 4 দিন খুৱাব পাৰিছোঁ। তাৰপিছতে সেই ল'ৰাও আজি সন্ত ৰামপালজী মহাৰাজ চৰণত থকাৰ কাৰণে মই এই ল'ৰাকো পালোঁ। নহ'লে ঘৰ আজি মোৰ নৰক হৈ গ'লে হয়, হয়তো ময়ো মৰিলোঁ হয়। মোৰ তেজে গৈ আছিলে, কিমান দিন তেজ গৈ আছিলে। সঁচাকৈ আচৰিত কথা। আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে সঁচাকৈ যে বৰ্তমান সময়ত এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি। আমি সঁচাকৈ আচৰিত মানিছোঁ আপোনাৰ কথাবোৰ শুনি। আৰু আপুনি নিজে মত ব্যক্ত কৰিলে, পূৰ্বতে আপুনি যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে। আৰু বৰ্তমান আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বিভিন্ন ধৰণৰ লাভ পাইছে বা আৰ্থিকভাৱে হওক। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে নেকি আজি এনেধৰণৰ আপুনি লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজে সত্য ভক্তি দিয়ে, শাস্ত্ৰৰ প্ৰমাণ দেখুৱাই পেলাই ভক্তি দিয়ে। আৰু যিবিলাক মন্ত্ৰ দিয়ে সেয়া সত্য মন্ত্ৰ, সেয়া মন্ত্ৰৰ দ্বাৰাই আমি ভক্তি কৰি লাভ কৰিব পাৰিছোঁ। আগতে আমি যিবিলাক শাস্ত্ৰৰ বিধি অনুকূল কৰা নাছিলোঁ, লোকবেদ কৰিছিলোঁ, সেইবিলাক মন্ত্ৰ কোনো মানে বেদত বা 4 বেদ বা গীতা, যিকোনো কোৰাণ পুৰাণ, সেইবিলাকত কোনো প্ৰমাণিত নাই। সেইটো মুখে মুখে চলি অহা লোকবেদৰ আছিল। সেইকাৰণে আমাৰ সেই ভক্তিবোৰ শুদ্ধ নহৈছিল। এতিয়া ৰামপালজী মহাৰাজে যিবিলাক ভক্তি দিয়ে সেইবিলাক শাস্ত্ৰৰ বিধিমতে দিয়ে, সেইটো কাৰণে আমাৰ লাভ হৈছে। ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে? হয়, মই বহুত পাইছোঁ। 1 নম্বৰতে পাইছোঁ নিজৰ জীৱনটো মুক্তি। মানুহৰ জীৱন বোলে বাৰে বাৰে নাপায়, এবাৰে পায়। সেয়েহে মানুহৰ জীৱন পাইছোঁ যেতিয়া, এতিয়া ৰামপালজী মহাৰাজৰ ভক্তি কৰি এতিয়া মোক্ষ পাম বুলি আশা আছে আৰু মোক্ষ পাব বুলি প্ৰমাণ আছে। সেয়েহে আমি সেইটো লাভ পাইছোঁ। 2 নম্বৰ, মই শাৰীৰিক কিমান বেমাৰ আজাৰৰ পৰা, সেইটো। 3 নম্বৰত আৰ্থিক অৱস্থা, সেয়াও বহুত কষ্ট আছিল। কেতিয়াবাতো হয়তো 10 টকাও নাছিল। কিন্তু আজি ৰামপালজী মহাৰাজৰ চৰণত অহা আজি 5 বছৰ হ'ল,
কোনো দিন পইচাৰ অভাৱ হোৱা নাই। আগতে যিবিলাক কষ্ট আছিল সেই কষ্ট এতিয়া নাই। কোন ফালৰ পৰা আহে? আজি যদি পইচা নাই, হে গুৰুজী আজি মোৰ পইচা নাই, মই আজি সৎসংগতো যাব নোৱাৰিম, এনেকৈ বুলি কোৱাৰ পিছতো কোনোবা ফালৰ পৰা নহয় কোনোবা ফালৰ পৰা ওলায় মানে টকা। তেনেকুৱা কোনো দিন আমি অভাৱ পোৱা নাই আৰু ধুনীয়াকৈ ঘৰখন চলি গৈছে। আজি 5টা বছৰ বেপাৰ বাণিজ্যও ধুনীয়াকৈ চলিছে। ডাঙৰ ল'ৰাও এতিয়া নিজে দোকান চোকান দিছে, ধুনীয়াকৈ চলি গৈছে। আমি খুব সুখেৰে আছোঁ। মানুহে কয় আগতে স্বৰ্গৰ বোলে মৰাৰ পিছত স্বৰ্গ পায় বুলি কয়, কিন্তু আজি আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি এই ইয়াতে স্বৰ্গ পাইছোঁ। বহুত ধুনীয়া স্বৰ্গ। আমি বহুত সুখতে আছোঁ। আগতে যিখিনি ইমান দুখ আছিল, অশান্তি আছিল, বেমাৰ আজাৰৰ পৰা অশান্তি, টকা পইচাৰ পৰা অশান্তি, ঘৰত হাই কাজিয়া, অলপতে খঙা, এইজনৰ খং, এটাৰ খং নুঠিলে আৰু এজনৰ খং উঠে, কিন্তু আজি সেয়া সকলো শেষ হ'ল সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ কাৰণে। বহুত সুখত আছোঁ আমি। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে। আজি আপোনাক টিভি স্ক্ৰীণত যিসকল দৰ্শকে প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সৎভক্তি কৰি আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মইনো কি বাৰ্তা দিম? এইটোৱে সমাজক, ৰাইজক মই প্ৰাৰ্থনা কৰোঁ যাতে তেওঁলোকে এবাৰে 84 লাখৰ পিছতহে বোলে মানুহৰ জন্ম পায়, বাৰে বাৰে নাপায়। সেইটো কাৰণেহে আজি মই এইটোৱে প্ৰাৰ্থনা কৰোঁ গোটেই ৰাইজকে, মোৰ আইসকলক, মোৰ বাই ভনী, মোৰ দেউতাসকল, মোৰ দাদা ভণ্টি ভাইটি, মোৰ ল'ৰা সম্বন্ধীয় ল'ৰা ছোৱালী সকলোকে মই সেইটোৱে প্ৰাৰ্থনা কৰোঁ, আহক আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি নাম দীক্ষা লওক। ঘৰত আপোনালোকৰ দুখ হৈ আছে, হয়তো মোৰ নিচিনা বহুতো দুখত আছে। অকল যে মোৰে দুখ এনেকুৱা নহয়, বহুতৰো দুখ থাকে। কাৰোবাৰ বেমাৰ আজাৰৰ দুখ, কাৰোবাৰ আৰ্থিক অৱস্থা, কাৰোবাৰ সদায় কাজিয়া পেচাল, ঘৰত অশান্তি, টকা পইচা থাকিলেও মানুহৰ শান্তি নাই, কাৰোবাৰ হয়তো টকা পইচা নাই, এমুঠি ভাতৰ কাৰণে হাহাকাৰ, সেয়া সকলো দূৰ হ'ব। মই যদি আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত দীক্ষা লৈ যদি আজি ভক্তি কৰি মই যদি সুখ পাইছোঁ, মোৰ নিচিনা বহুতো দুখত থকা মানুহ আছে, তেওঁলোকে সুখ পাব। গতিকে আহক তেওঁলোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি দীক্ষা লৈ নিজৰ জীৱন সফল কৰক। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি নিজে মত ব্যক্ত কৰিলে। কোনো লোকে যদি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আজিকালিতো মোবাইলৰ যুগ, সকলো মানুহৰে হাতে হাতে মোবাইল ফোন থাকে। তাতে মোবাইল ফোনত ইউটিউবত চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে। সেই তাতে সৎসঙৰ তলত এটা নাম্বাৰ দিয়া থাকে। সেই নাম্বাৰ মতে যোগাযোগ কৰিলে আপোনালোকে যোনটো ঠাইত নামদান কেন্দ্ৰ থাকে তাত গৈ বা সেইটো নাম্বাৰতে আপোনালোকে ফোন কৰিলে তেওঁলোকে ঠিকনা দিব। সেই ঠিকনা মতে গৈ আপোনালোকে বিনামূলীয়া নাম লৈ নিজৰ জীৱন সফল কৰিব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। অহিংসাবাদী তীক্ষ্ণ ব্ৰতেৰে যুক্ত, যেনেকৈ মুখত কাপোৰ বান্ধি খালী ভৰিৰে চলা ফুৰা কৰে, ইয়াকে মুক্তি মানে। আৰু যদি যত্নশীল পুৰুষ কেৱল অধ্যায়ৰূপী জ্ঞান যজ্ঞ কৰোতা, কিছুৱে 6 অধ্যায় কৰে, যেনেকৈ গীতাৰ কোনো এটা পাঠ কৰিলে, কোনোৱে গায়ত্ৰী মন্ত্ৰ জপ কৰিলে, 5 বাৰ নামাজ পঢ়িলে, কয় ইয়ালৈকে সীমিত হয়। 29 আৰু 30 কৈছে, আৰু কিমানজন যোগী আপান বায়ুত প্ৰাণ বায়ুক নিজ উশাহ নিশাহ সূক্ষ্ম কৰি ইমানেই ভাবি লয় বহু সময় ধৰি বিনা উশাহ লৈয়ে আছোঁ, ইয়াৰ পৰা কি লাভ হয় এয়া পাছৰ কথা। এনেকুৱা বহু সাধনা কৰে। এনেকুৱা আন যোগীজনে প্ৰাণ বায়ুত আপান বায়ুৰ হৱন কৰে। আন কিমানে নিয়মিত আহাৰ কৰোতাই, কোনোৱে ফল খায়, কোনোৱে ফুল খায়, কোনোৱে পানী, কোনোবা গাখীৰ আহাৰী গাখীৰৰ ওপৰতে নিৰ্ভৰশীল, আৰু কিছুৱে প্ৰাণায়ামে কৰি
নিজ শৰীৰক যোগ অভ্যাসেৰে কিছুৱে নিজে নিজৰ ভক্তিক মানে প্ৰাণায়াম পৰায়ণ অৰ্থাৎ প্ৰাণায়ামত আশ্ৰিত পুৰুষ প্ৰাণ আৰু অপায়নৰ গতিক ৰখাই প্ৰাণক হৱন কৰে। এই সকলো সাধকে যজ্ঞৰ দ্বাৰা ইয়াত অকণমান খেলি মেলি কৰিছে। যোগৰ দ্বাৰা পাপক নাশ কৰি দিওঁতা যজ্ঞক জানোতা হয়। ইয়াৰ অৰ্থ এয়া যে সকলোৱে নিজ নিজ সাধনাক পাপ নাশক বুলি জানে মানে সেইকাৰণে কৰি আছে। যদি এওঁলোকে গম পায় যে এই সাধনা ঠিক নহয় তেতিয়া সেইদিনা এৰি দিব। এওঁলোকে নিজ নিজ দ্বাৰা নিজৰ সাধনাক পাপ নাশ কৰোতা বুলি জানে। এই অনুবাদ আকৌ অলপ খেলি মেলি কৰিছে। 31 এয়া আছে যে হে কুৰুশ্ৰেষ্ঠ যজ্ঞৰ পৰা বাচি অহা অমৃতৰ অনুভৱ কৰোতা সনাতন পৰব্ৰহ্ম পৰমাত্মা সনাতনম ব্ৰহ্ম সনাতনম পৰমাত্মাই লিখিব লাগিছিল। সনাতনম পৰমাত্মা আদি পৰমাত্মাক প্ৰাপ্ত হয়। যজ্ঞৰ পৰা বাচি যোৱা অমৃতৰ অনুভৱ কৰোতা। এতিয়া ইয়াৰ যি প্ৰমাণ আছে ইয়াৰ বহুত কোড ৱৰ্ড আছে ইয়াত আৰু এই সময়ত যদি দাসে ইয়াৰ ব্যাখ্যা কৰিবলৈ ধৰে তেন্তে প্ৰায় 3 ঘণ্টা সময় লাগিব। তেতিয়াহে এইখিনি কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ হ'ব। কিন্তু ইয়াত পাছলৈ সময় আহিলে কম। এতিয়া মাত্ৰ ইমান জানা যে যিয়ে সৎ সাধনা কৰে যিয়ে সঠিক সাধনা কৰে যেনেকৈ আমি আপোনাক প্ৰথম মন্ত্ৰ দিওঁ অলপ হিণ্ট দিওঁ ইয়াৰ কিছু ভক্তিটো আপোনাৰ ইয়াত সাংসাৰিক সুখতে খৰচ হৈ যায়। তাৰ পৰাও যদি কিছু বাচি যায় সেয়া আপোনাক আগলৈ সহযোগ কৰে আগলৈ সৎলোক যোৱাত অন্য ভক্তি কৰাত। গতিকে এই যজ্ঞৰে ইয়াত ধাৰ্মিক অনুষ্ঠানত যি কৰি যোৱা সাধনা আছে ইয়াৰে আপোনাৰ যি ভক্তি ইয়াত আপোনাৰ ঋণ পৰিশোধ হোৱাৰ পিছতো যি অৱশিষ্ট থাকি যায় এয়াই পাৰ্থক্য আছে। কিয়নো কালৰ ঋণ পৰিশোধ কৰাৰ পাছতো আমাৰ কিছু ভক্তি আমাৰ লগত অৱশিষ্ট থাকি যায়। গতিকে ইয়াৰ কাৰণে আমি আকৌ সৎলোকলৈ যাওঁ। যেনেকৈ আমি 3 মন্ত্ৰ জপ কৰোঁ ওম তৎসৎ তৎ আৰু সৎ ই সাংকেতিক। গতিকে ইয়াত আমি ওম আৰু সৎ যি আন মন্ত্ৰ অৰ্জন কৰিলোঁ ইয়াত আমি দি দিম আৰু 3য় মন্ত্ৰৰ আই আমাৰ হাতত থাকি যাব। ইয়ে আমাক অমৰ কৰিব সাৰ নামে। ইয়াত বিশেষ প্ৰমাণ আছে। কিন্তু আগলৈ যাওঁ। সেই সনাতন পৰমাত্মা সনাতনম ব্ৰহ্ম অৰ্থাৎ সেই সনাতন পৰমাত্মা যিজন সৰ্বপ্ৰথমে সেই পৰিভু যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 8 সেই কবিৰ মনীষীক পৰিভু স্বয়ম্ভু কোৱা হৈছে। অৰ্থাৎ পৰিভু মানে সকলোতকৈ আগত প্ৰকট হোৱা পৰমাত্মা সনাতন ব্ৰহ্ম স্বয়ম্ভু স্বয়ং প্ৰকট হোৱা। তেন্তে ইয়াত সনাতন ব্ৰহ্ম অমৃতৰ পৰা যজ্ঞৰ পৰা বাচি যোৱা অমৃতৰ প্ৰশ্ন কৰিলে সনাতনম ব্ৰহ্ম সেই সনাতন সৰ্বপ্ৰথমে পৰমাত্মা প্ৰথমে ভগৱানক প্ৰাপ্ত কৰে। আৰু যজ্ঞ নকৰা যিসকলে সাধনা নকৰে তেন্তে এই সাধনা নকৰা পুৰুষসকলৰ বাবে নাই সংসাৰ সুখদায়ক মনুষ্য লোকো সুখদায়ক নহয় তেনেহ'লে পৰলোক কেনেকৈ সুখদায়ক হ'ব। এতিয়া 32 বৰ ভাল কৰিছে 4ৰ্থ অধ্যায়ৰ 32 এই প্ৰকাৰে আৰু বহু প্ৰকাৰৰ যজ্ঞ যেনেকৈ এতিয়া 25 পৰা 31লৈকে আপোনালোকে পঢ়িছে কোৱা হৈছে এই প্ৰকাৰৰ বহু প্ৰকাৰৰ এৱম মানে অন্য বহুতো প্ৰকাৰৰ যজ্ঞ। ইয়াত তেওঁলোকে ভুল অৰ্থ লিখিছে। ব্ৰাহ্মণৰ অৰ্থ লিখিছে বেদ ব্ৰাহ্মণ মুখে তেওঁলোকে ব্ৰাহ্মণে মুখেৰ অৰ্থ ইয়াত ভুল কৰিছে। বাণী ঠিকেই আছে ইয়াত ব্ৰাহ্মণৰ অৰ্থ ভুল কৰিছে। ব্ৰাহ্মণৰ অৰ্থ লিখিব লাগিছিল সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী। এতিয়া আপোনালোকে 17 নং অধ্যায়ৰ 23 নং শ্লোকত যি দেখিছে ইয়াত চাওক। এয়া 17 নং অধ্যায়ৰ 23 নং শ্লোকত এতিয়াই আপোনালোকে তৎক্ষণাৎ পঢ়িছিলে যে ওম তৎসৎ ইতি নিৰ্দেশত ব্ৰহ্মণে ত্ৰিবেদ সমৰ্থক। ব্ৰাহ্মণেৰ অৰ্থ ইয়াত লওঁ এওঁলোকৰ শব্দতেই
ওম তৎসৎ এনেকৈ এই তিনি প্ৰকাৰৰ সচিদানন্দ ঘন ব্ৰহ্ম, এয়া ব্ৰাহ্মণেৰ অৰ্থ হ'ল সচিদানন্দ ঘন ব্ৰহ্ম, অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্ম। পৰম অক্ষৰ ব্ৰহ্ম। এতিয়া চাওক, আমি আকৌ ইয়ালৈ আহোঁ। এতিয়া ৪ৰ্থ অধ্যায়ৰ আমি আকৌ চাই আছোঁ। ৪ৰ্থ অধ্যায়ৰ আকৌ ৩২ নং মন্ত্ৰ, ইয়াতেই আছে ৩২ নং মন্ত্ৰ। এই প্ৰকাৰৰ আৰু বিভিন্ন ধৰণৰ যজ্ঞ, অৰ্থাৎ ধাৰ্মিক অনুষ্ঠানৰ তথ্য, ধাৰ্মিক ক্ৰিয়াৰ তথ্য ব্ৰাহ্মণে মুখে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰিতভাৱে কোৱা হৈছে। সেই কবিৰ বাণীত সেই আটাইবোৰকে তুমি কৰ্ম বুলি জানা, অৰ্থাৎ শাৰীৰিক মন ইন্দ্ৰিয় আৰু শাৰীৰিক ক্ৰিয়াৰ দ্বাৰা সম্পন্ন হোৱা বুলি জানা, আৰু এই প্ৰকাৰে ইয়াৰ অনুষ্ঠানৰ দ্বাৰা তুমি কৰ্ম বন্ধনৰ পৰা সৰ্বথা মুক্ত হৈ যাবা। এতিয়া ৩৩ নম্বৰত কি কোৱা হৈছে? এয়া ৩৩ নম্বৰত কি কোৱা হৈছে এয়া চাওক। হে প্ৰান্তম অৰ্জুন, দ্ৰব্যময় যজ্ঞৰ তুলনাত জ্ঞান যজ্ঞ অত্যন্ত শ্ৰেষ্ঠ। কোৱা হৈছে তুমি বিনা জানি বুজি বহুতো ধন ব্যয় কৰা ধাৰ্মিক অনুষ্ঠানত ইয়াক এৰি তুমি সকলোতকৈ আগত জ্ঞান বুজি লোৱা। এই জ্ঞান যজ্ঞ শ্ৰেষ্ঠ, অৰ্থাৎ প্ৰথমে তুমি তত্ত্বদৰ্শী সন্তৰ সৎসংগ শুনা, সেই জ্ঞান জানি লোৱা, পাছলৈ ২ টকা লগাবা, যি ঠিক ঠিকনাত লাগিব, লাভো দিব। হে পৰন্তাপ অৰ্জুন, দ্ৰব্য অৰ্থাৎ যি ধনেৰে হোৱা ধাৰ্মিক ক্ৰিয়া, এইবোৰৰ তুলনাত জ্ঞান যজ্ঞ অত্যন্ত শ্ৰেষ্ঠ। যেনেকৈ বিনা কাৰণতে ক'ৰবাত মন্দিৰ বনাই দিলে, ক'ৰবাত আকৌ আন কিবা ধৰ্ম ভাণ্ডাৰা কৰিলে। গতিকে এই প্ৰকাৰৰ ধন ব্যয় কৰাতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। জ্ঞান যজ্ঞ অৰ্থাৎ তত্ত্বজ্ঞান শুনা, আৰু নাম মাত্ৰ কৰ্মজ্ঞানত, অৰ্থাৎ সকলো কৰ্ম জ্ঞানত সমাপ্ত হৈ যায়। যিসকলে চকু মুদি মনৰ মতে আচৰণ কৰে, সেই জ্ঞান যেতিয়া সম্পূৰ্ণ জ্ঞান হৈ যাব, তেতিয়া এই সকলোবোৰ নাইকিয়া হৈ যাব। সঠিক ঠিকনাত তোমাৰ বুদ্ধি, তোমাৰ মন বহি যাব। যেনেকৈ এই প্ৰকাৰে আকৌ ৪ৰ্থ অধ্যায়ৰ ৩৬ নং শ্লোকত কৈছে, সেই জ্ঞান সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত যি জ্ঞান আছে, জ্ঞান যজ্ঞ আছে, সেই জ্ঞানক সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্ম কবিৰ দেৱৰ বাণী যি জ্ঞান লিখা হৈছে, সেই জ্ঞানক তুমি তত্ত্বদৰ্শী জ্ঞানীৰ ওচৰলৈ গৈ জানি লোৱা, যি গীতাৰ জ্ঞানৰ পৰা বেলেগ। জানা, তেওঁলোকক ভালদৰে দণ্ডৱত প্ৰণাম কৰিলে, তত্ত্বদৰ্শী সন্তক তেওঁলোকৰ সেৱা কৰিলে, কপটতা এৰি সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে, वे परमातल তত্ত্বদৰ্শিনা অৰ্থাৎ তত্ত্বদৰ্শী সন্ত, পৰমাত্মা তত্ত্বক ভালদৰে জানোতা অৰ্থাৎ তত্ত্বদৰ্শী সন্ত, তোমাক সেই জ্ঞানী মহাত্মা তত্ত্বদৰ্শী জ্ঞানী মহাত্মাই তোমাক তত্ত্ব জ্ঞানৰ উপদেশ কৰিব। এতিয়া পুণ্যাত্মাসকল, এয়া স্পষ্ট হৈ গ'ল যে পবিত্ৰ বেদত, পবিত্ৰ গীতাত, যি আমাৰ অথেণ্টিক সৎগ্ৰন্থ, পবিত্ৰ 4 বেদ, পবিত্ৰ গীতা আৰু পবিত্ৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী অৰ্থাৎ কবিৰ বাণী, তাতে যি ৱে অফ ৱৰ্শ্বিপ আছে, তাৰ পৰাই আমাৰ মুক্তি হ'ব। তাৰ জপেৰেই, সেই মন্ত্ৰৰেই আমাৰ লাভ হ'ব। যেনেকৈ আজি যি সৎসংগ আৰম্ভ হৈছে, এই বিষয়তে হৈছে, সেয়া হ'ল যেনেকৈ আমি প্ৰথমতে এয়া নিৰ্ণয় কৰিব লাগিব যে যি সাধনা আমি কৰি আছোঁ, যি মন্ত্ৰৰ আমি জপ কৰি আছোঁ, ই কোনো মনৰ মতে আচৰণ কৰাটো নহয়। ইয়াৰ নিৰ্ণয় আমি ক'ৰ পৰা কৰিম, ক'ৰ পৰা আমি ইয়াক জানিম। গতিকে ইয়াৰ বাবে সৎগ্ৰন্থ
আৰু যিসকল মহাপুৰুষে যিসকলৰ পৰমাত্মাৰ সৈতে সাক্ষাৎকাৰ হৈছে, যিসকলে ভগৱানক পাইছে, সেই সন্তসকলে কি মন্ত্ৰ জপ কৰিছিলে? এই সকলোবোৰ যেতিয়া একত্ৰিত হৈ যাব, তেতিয়া এই মনৰূপী এই দানৱৰ ক'তো ঘূৰি ফুৰাৰ ঠাই নাথাকিব আৰু আত্মা ইয়াৰ ওপৰত হেভি হৈ পৰিব। এতিয়া ই মন আত্মাৰ ওপৰত হেভি আছে, ইয়াক ভ্ৰমিত কৰি, আৰু পাছৰ আত্মা যেতিয়া জ্ঞানেৰে পৰিচিত হৈ যাব, পাছলৈ আৰু মনৰ কথা নুশুনিব, অলপো নুশুনে। তেতিয়া মন ইয়াৰ অনুকূল হৈ যায় আৰু তেতিয়া আত্মা এই মনৰ ওপৰত বহি পৰে। এতিয়া মন আত্মাৰ ওপৰত বহি আছে আৰু মনৰ স্পীড বহুত বেছি। যেতিয়া আত্মা ইয়াৰ ওপৰত বহিব, এই জ্ঞানেৰে দৃঢ় হৈ যাব, তেতিয়া এই মনৰ ৰেল বনাই দিব। তেতিয়া ইয়াৰে ভজন কৰাব আৰু ইমান দৃঢ়ভাৱে ভজন কৰিব, তেতিয়া ই খেলি মেলি নকৰে, ইফালে সিফালে আমাক টনা আজোৰা নকৰে। গতিকে ইয়াৰ এয়া এক ট্ৰিটমেণ্ট আছে মনক ছেট কৰাৰ। গতিকে এই প্ৰকাৰে আমি এই সাধনা কৰিব লাগিব। গতিকে এই মন্ত্ৰৰে জপ সেই মহাপুৰুষসকলে কৰিছিলে, যিসকলে পৰমাত্মাক পাইছিলে। ইয়াৰ মাজত কোন কোন আছে? সেই পুণ্যাত্মা, সেইসকল শ্ৰেষ্ঠ আত্মা, আদৰণীয় ধৰ্মদাসদেৱ, আদৰণীয় মুলুকদাসদেৱ, আদৰণীয় দাদুদাসদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, আদৰণীয় খিচাদাস চাহেবদেৱ। এই আধা দৰ্জন মহাপুৰুষৰ পবিত্ৰ নাম এই দাসৰ মনত আছে। প্ৰমাণ আছে, এওঁলোকক পৰমাত্মাই লগ পালে আৰু তেওঁলোকে সেই মন্ত্ৰই জপ কৰিলে, যি মন্ত্ৰ দাসে আপোনালোকক কয়। এতিয়া পুণ্যাত্মাসকল, ধৰি লওক কোনো ব্যক্তি ভগতক, শ্ৰদ্ধালুক দাসৰ পুস্তক পঢ়াত আৰু এই দাসৰ দ্বাৰা দিয়া এই বচনবোৰক শুনাৰ সৌভাগ্য হ'ল, কাৰণ তেওঁ এই নামক প্ৰায় এই দুটা নামৰ সৎনাম ক'লে, দুটা আখৰৰ নামৰ সুবাও কৰি নিৰ্ণয় কৰিয়েই লওঁ, স্পষ্ট কৰি দিওঁ। কিন্তু তেওঁলোকক আদেশ, যদি তেওঁ নিজেই জপ কৰিব লাগি যায়, তেন্তে তেওঁৰ কোনো লাভ নহয়। স্বয়ং জপ কৰিব, এই দাসৰ আদেশ লৈ, আৰু ইয়াৰ বিধি কৈ দিয়া হ'ব কেনেকুৱা জপ হয়। অথবা অন্য অধিকাৰীৰ পৰা এই নাম লৈ জপ কৰিলেও তথাপিও ব্যৰ্থ হ'ম। যেনেকৈ এটা এপইণ্টমেণ্ট লেটাৰ থাকে বালকৰ চাকৰি নিযুক্তিৰ, তাতে 5-7টা লাইন থাকে। ইউ আৰ হেয়াৰ বাই এপইণ্টেড ফৰ দ্য পোষ্ট অফ চাচ এণ্ড চাচ, ইউৰ চেলাৰী উইল বি চাচ এণ্ড চাচ। আৰু তলত ইয়াৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন লিখি তলত সেই অধিকাৰী চাইন কৰি দিয়ে। তেওঁৰ চাইন হোৱাৰ পিছত সেই এপইণ্টমেণ্ট লেটাৰত লিখা হোৱা মেটাৰৰ ভেলু তৈয়াৰ হয়। তেনেকুৱাই কোনো মেটাৰ আপুনি লিখি, নতুবা বেলেগে লিখি দিলে, স্বয়ং চাইন কৰি দিলে, অথবা বেলেগ কাৰোবাৰ নাম ভৰাই দিলে, তেন্তে তাৰ কোনো লাভ নহয়। তেন্তে এনেকুৱাই যিজন অনাধিকাৰী, তেওঁৰ দ্বাৰা মন্ত্ৰ জাপ আন কোনোবাই দিলে সেয়া ব্যৰ্থ হয়। বৰ্তমানত 21 ব্ৰহ্মাণ্ডত এই দাসৰ অতিৰিক্ত কোনেও এই 3 মন্ত্ৰক, মুক্তি মন্ত্ৰক নাতো জানে আৰু না দিয়াৰ অধিকাৰী হয়। যদি কাৰোবাৰ জ্ঞানো হয়, এই দাসৰ পৰাই হৈছে, তেন্তে তেওঁ অধিকাৰী নহয়, এই দাসৰে শিষ্য হয়। আৰু যদি কোনো গুৰুদ্ৰোহী হৈ এই কাম কৰে, তেন্তে সি মিছা নকল পাছপৰ্ট বনাই আছে, মিছা লাইচেঞ্চ বনাই আছে। এতিয়া পুণ্যাত্মাসকল, যেনেকৈ এয়া ৰাধা স্বামী পন্থা হয়, সৎলোকৰ ঠিকা লৈ থৈছে আৰু তেওঁলোকৰ কখৰো জ্ঞান নাই। এতিয়া সন্তমত প্ৰকাশ ভাগ 4। শ্ৰী শ্ৰাৱণ সিংদেৱ ৰাধা স্বামী পন্থৰ সন্তই নিজৰ বিচাৰ ব্যক্ত কৰি আছে, নিজৰ অনুভৱ কৈ আছে। আৰু শ্ৰী শ্ৰাৱণ সিংদেৱ কোন হয়? এয়া শ্ৰী জয়মল সিংদেৱ মহাৰাজ, যিজন
ৰাধা স্বামী ব্যাসৰ তাতে স্থাপক হয় সেই ডেৰাৰ। ইয়াৰ কিছু পিছতেই তেওঁৰ উত্তৰাধিকাৰী আৰু শ্ৰাৱণ সিংদেৱৰ শিষ্য আছিলে সচ্চা চৌদাৰ সংস্থাপক শ্ৰী ক্ষেমামলদেৱ ওৰফে বিলুচিস্তানী শাহ মস্তানা দেৱ। তেন্তে শ্ৰাৱণ সিংদেৱৰ যি জ্ঞান আছিলে এনেকুৱা জ্ঞানেই বিলুচিস্তানী শাহ মস্তানা ডেৰা সচ্চা চৌদাত শ্বেৰশ্বাহ সকলৰে ধৰি লোৱা। তেওঁলোকৰ ইমানেই জ্ঞান আছে বুলি ধৰি লোৱা আৰু তাৰ পৰাই জগমালৰ এটা ব্ৰাঞ্চ হৈ গ'ল চিৰসা জিলাত। তেন্তে এই সকলোৰে কোৱা হয় যে এটা বোমাতেই গোটেই বস্তাৰ বিষয়ে জানিব পাৰি। এটা বোমা মাৰিলেই বেপাৰীয়ে তাতে লোহাৰ এটা কিবা সোমাই দিয়ে চুৰিৰ দৰে আৰু তাৰ পৰা কিছু কণা উলিয়াই আনে। এইটোৰ পৰাই গম পাই ভিতৰত কেনেকুৱা মাল আছে। তেন্তে বুদ্ধিমানৰ বাবে এনেকুৱা সংকেতেই বহুত। এতিয়া গুৰু গ্ৰন্থ চাহেব যি সৎগ্ৰন্থ আছে, গুৰু নানক দেৱৰ যি বাণী আছে সেয়া মহলা পহলা হয়। আৰু মহলা পহলাৰ বাণী গুৰু নানক দেৱৰ হয় যি তেওঁ পৰমাত্মাক লগ পাইছিলে, তেওঁ ভগৱানক সাক্ষাৎকাৰ কৰিছিলে আৰু যি মন্ত্ৰ পৰমাত্মাই তেওঁক ক'লে সেই মন্ত্ৰই তেওঁ নিজৰ ইয়াত লিখিছে। তেন্তে সেই মন্ত্ৰ গুৰু গ্ৰন্থ চাহেবত লিখা আছে আৰু শ্ৰাৱণ সিংদেৱে গুৰু গ্ৰন্থ চাহেবৰে সমৰ্থন দি নিজৰ অজ্ঞানতাক স্পষ্ট কৰি আছে। ইয়াতে চাব হজুৰ মহাৰাজ শ্ৰাৱণ সিংদেৱৰ সৎসংগৰ সংগ্ৰহ সন্তমত এয়া 4টা ভাগ আছে। ৰাধা স্বামী ব্যাস সৎসংগ ব্যাস এয়া ক'ৰ পৰা ছপা হ'ল? সন্তমত প্ৰকাশ ভাগ 4 হজুৰ মহাৰাজ শ্ৰাৱণ সিংদেৱ ৰাধা স্বামী সৎসংগ ব্যাস এয়া ক'ৰ পৰা ছপা হ'ল এয়া চাব। প্ৰকাশক হয় সেৱা সিং ছেক্ৰেটাৰী ৰাধা স্বামী সৎসংগ ব্যাস ডেৰা বাবা জয়মল সিং জিলা অমৃতসৰ পাঞ্জাব। ঊনৈছশ ৭৫ পৰা 1999 59,500 2002 এয়া 15,000 ছপা হৈছে। এতিয়া আমি আহোঁ ইয়াৰ 261 পৃষ্ঠাত। 261 পৃষ্ঠাত ভাগ 4 এই সংসাৰ ক্ষৰ হয়। ক্ষৰ মানে নাশবান। যিজন অক্ষৰ হয় তেওঁ ব্ৰহ্ম হয়। চাওক, এই সংসাৰ ক্ষৰ হয়। ক্ষৰ মানে নাশবান আৰু যিজন অক্ষৰ হয় তেওঁ ব্ৰহ্ম হয়। অক্ষৰ মানে অবিনাশী। যি অক্ষৰ হয় তেওঁ ব্ৰহ্ম হয় আৰু যি নিঅক্ষৰ তেওঁ পাৰ ব্ৰহ্ম। এই সংসাৰ ক্ষৰ হয় আৰু অক্ষৰ হয় তেওঁ ব্ৰহ্ম হয় আৰু নিঅক্ষৰ পাৰ ব্ৰহ্ম হয়। যেতিয়া এই সংসাৰ সৃষ্টি হ'ল আমি এই মহল পৃথিৱীত বাস কৰি আহিছোঁ, কিন্তু এতিয়া গুৰুৰ কৃপাত এই আত্মা এই মহলক এৰি শত্ৰুকলৈ গৈ আছে। গুৰু গ্ৰন্থ চাহেবত বহু গভীৰ আৰু গুপ্ত ৰহস্য আছে। এটা স্থানত আহে 52 अक्षर लोग तरफे सब कुछ इन ही माहे ये अक्षर खिर जाएंगे वो अक्षर इन में नाहे। আদি গ্ৰন্থ 340 পৃষ্ঠাত এওঁ কৈ আছে 52 আখৰ সংস্কৃত ভাষাৰ হয়। হ'ব পাৰে কোনো এনে ভাষা যাৰ 52 আখৰ আছে। এই সংসাৰৰ গোটেই মছলা 52 আখৰতে আহি যায়। পিণ্ড অণ্ডৰ অৱস্থাটো 52 আখৰতে আহি গ'ল। আগলৈ 2টা আখৰ আছে। 2টা আখৰ আছে আৰু আছে 2টা আখৰ আৰু আছে আগলৈ, যি পাৰ ব্ৰহ্মত আছে। ইয়াৰ বিষয়ে গ্ৰন্থ চাহেবত লিখা আছে सोई गुरु पूरा कहावे 2 अक्षर का भेद बतावे। एक छुड़वावे एक लखावे तो प्राणी निज घर को जावे तो को पावे। ইয়াত সতনামৰ বিষয়ত গুৰু গ্ৰন্থ চাহেবত এয়া প্ৰত্যক্ষ প্ৰমাণ হয়। 2টা আখৰ, এটা ওম এটা তৎ, যি আপোনালোকক দিয়া হয় সেয়া লাহে লাহে ক্লিয়াৰ হ'ব আপোনালোকৰ।
और वो 2 अक्षर का भेद बतावे। एक छुड़ावे एक लखावे। এতিয়া ওমৰ জব আমি দিম কালক, এই কালে আমাক এৰি দিব। আৰু দ্বিতীয় যি তৎ মন্ত্ৰ আছে ইয়াৰ জপ পৰব্ৰহ্মক দিম, অক্ষৰ পুৰুষক। আমি আকৌ তাত ভাৱৰ গুহাত গৈ পাম। তাৰ পৰা আমি পাৰদৰ্শক, ইয়াৰ দ্বাৰা পৰমাত্মাৰ সতলোক দেখা যাব। আকৌ তৃতীয় মন্ত্ৰ যি হয় সেয়া পাব হাৰ নাম। सोई पूरा गुरु कहावे जो 2 अक्षर का भेद बतावे। এতিয়া এই 2 আখৰৰ ভেদ শ্ৰাৱণ সিঙেতো নকলে না ৰাধা স্বামী সকলে। আৰু আকৌ এই সম্পূৰ্ণ গুৰু ক'ৰ পৰা হ'ল? ছয় গুৰু পুৰা কাহাৱে, এইটো গুৰু গ্ৰন্থ চাহিবত সঠিক লিখিছে। কিন্তু শ্ৰাৱণ সিং দেৱ আৰু ৰাধা স্বামী পন্থৰ যিমান প্ৰৱৰ্তক আছে সেই সকলোৱেই এই 2টা আখৰৰ সৈতে অপৰিচিত। তেন্তে তেওঁ সম্পূৰ্ণ গুৰু নহয়। सोई गुरु पूरा कहावे 2 अक्षर का भेद बतावे। एक छुड़ावे एक लखावे तो प्राणी निज घर को पावे। अच्छा, जे तू पढ़्या पंडित बिना 2 अक्षर 2 नावा। प्रणवत नानक एक लंघाए जेकर सच समावा। आदि ग्रंथर 1171 पृष्ठात এই 2টা মন্ত্ৰ শ্লোক আছে। जेतु पढ़्या पंडित बिना 2 अक्षर 2 नामा। 2টা আখৰ 2টা নামৰ অবিহনে যদি তুমি পঢ়িছা তেন্তে এয়া তোমাৰ ব্যৰ্থ। परमत नानक एक लंघावे जेकर सच समावा। আৰু এটা আছে লংঘাই মানে তেওঁ পাৰ কৰিব, তৃতীয় মন্ত্ৰ। যদি তুমি গুণী হয় এয়া অনুবাদ ইয়াৰ, এই অৰ্থৰ শ্ৰাৱণ সিং দেৱে অনুবাদ কৰিছে। যদি তুমি গুণী হোৱা, জ্ঞানী হোৱা তেন্তে এই আখৰ কোৱা। তেওঁ স্বয়ং অনুবাদ কৰি আছে। এই আখৰটো পাৰ ব্ৰহ্মত আছে। এটা আখৰেতো জগত বনালে আৰু এটাই সতলোক বনালে। বাহ কি আচৰিত! এয়া কবিৰ চাহেবে কৈছে, कहे कबीर अक्षर 2 भाग है। अरे बोल के 2 बोल सुना। এওঁতো কৈছে কৈ শুনোৱা, আৰু এওঁলোকে কৈছে পৰব্ৰহ্মত পাবা, মৃত্যুৰ পাছত পাবা, ৰাধা স্বামীসকলে কয়। আৰু কবিৰ দেৱে কৈছে कहे कबीर अक्षर 2 भाग होगा खसम तलेगा राखे। এই 2 আখৰৰ যি নাম আছে তুমি ইয়াৰ স্মৰণ কৰিবা যেতিয়া তোমাৰ ওপৰত আপত্তি আহিব। যদি সঠিক সন্তৰ পৰা তোমাৰ প্ৰাপ্ত হয়, হৈগা খাছম অৰ্থাৎ যদি তোমাৰ মালিক সঠিক হয় তেন্তে তোমাক ৰক্ষা কৰি ল'ব, তাক কালৰ জালত পৰিবলৈ নিদিয়ে। আৰু এয়াও আদি গ্ৰন্থ চাহেব, গুৰু গ্ৰন্থ চাহেবৰ পৃষ্ঠা 329 লিখা আছে, কবিৰ দেৱৰ বাণী। আকৌ গুৰু নানক দেৱে কৈছে एक अक्षर हरि मन वसे नानक होत निहाल। एक अक्षर हरि मन वसे नानक होत निहाल। এয়া হাৰ নামৰ ফালে আৰু এক মন্ত্ৰ আছে, এই 2টাৰে পৰা পৃথক। এয়া পৃষ্ঠা নম্বৰ এয়া আদি গুৰু গ্ৰন্থ চাহেবৰ 747। এটা স্থানত আকৌ গুৰু চাহেবে কৈছে, गुरु नानक देवे वेद कतेब सिमरत सब सासत इड पढ़्या मुक्त न होई। एक अक्षर जो गुरुमुख जापे। চোৱা এওঁলোকৰ বুদ্ধি। ৰাধা স্বামীসকলৰ গুৰু গ্ৰন্থ চাহেবেতো স্পষ্ট কৰি আছে যে নানক দেৱে যে এক অক্ষৰটো গুৰুমুখ জাপে, অৰ্থাৎ সম্পূৰ্ণ সন্তৰ পৰা লৈ ইয়াক জপ কৰিবা। সেই তৃতীয় নামৰ এক আখৰকো 38 কি নিৰ্মল সই। আৰু এওঁলোকে কৈছে তাত আগলৈকৈ পোৱা যাব পাৰ ব্ৰহ্মত। একো নাপায় সেই পাৰ ব্ৰহ্মত, সুদবোৰক পাব। এতিয়া ইয়াত আমি জপ কৰিব লাগিব। আৰু এই সকলোবোৰ এক অক্ষৰ যে গুৰুমুখ জাপে, 2 আখৰ বেলেগ আৰু তৃতীয়টো বেলেগ এটা। এওঁলোকে কি কৈ আছে চাব, এওঁলোকৰ অনুবাদ। ইয়াৰ অনুবাদ কৰি আছে শ্ৰাৱণ সিং দেৱে। এয়া সেই আখৰ আপোনাৰ ভিতৰত আছে, সেই আখৰ। আৰু পাৰ ব্ৰহ্মত গৈ পাবা। কি আচৰিত কথা, সভাৰ মাজত মিছা কৈ আছে। এতিয়া গুৰু গ্ৰন্থ চাহেবত গুৰু নানক দেৱে কৈছে এক অক্ষৰ যে গুৰুমুখ জাপে, যিয়ে জপ কৰে সেয়া গুৰুদেৱে দিব আৰু জপ কৰিব। সেই তৃতীয় নামো জপ কৰিব লাগিব। আৰু এওঁলোকে কৈ আছে যে সেই আখৰ আপোনাৰ ভিতৰত আছে আৰু পাৰ ব্ৰহ্মলৈ যোৱাৰ পিছত পাব। বাহ কি আচৰিত কথা।
यह धर्म हमारा धर्म नहीं, ये जात हमारी जात नहीं, ये देश हमारा देश नहीं। ये लतीफ़े ये बीजक की बात कहें बीजक ना ये हाथ ये पृथ्वी डोबण उतरे कह मिठी बात। एওঁলোকে এনেধৰণৰে শ্লোক শুনাই সাধাৰণ মানুহ ভ্ৰমিত কৰি আছে। আমাৰ দেশ সচখণ্ড, আমাৰ জাতি সৎনাম, এয়া চাওক কি ক'বলৈ আৰম্ভ কৰিলে। আমাৰ ধৰ্ম সত্যপুৰুষ, এয়া পৰৰ দেশ এৰি আত্মা নিজ দেশলৈ গৈ আছে। এতিয়া আত্মাই এই পুৰণি মহলক য'ত লাখ লাখ জন্ম হৈছিলে ইয়াক এৰি সৎনামলৈ গৈ আছে। এতিয়া সৎনামলৈ গৈ আছে, সৎনামক স্থান বুলি কৈ আছে এওঁলোকে। সৎনামক সৎলোককো সৎনাম কৈ আছে। এয়া চাওক, এতিয়া চাওক, ভিতৰত শব্দৰ দুৱাৰ আছে, ওম শব্দ, সোহম শব্দ আৰু সৎ শব্দ। এতিয়া পুণ্যাত্মাসকল, এয়া পৰমাত্মা কবীৰদেৱৰ জ্ঞানক এওঁলোকে বিচাৰিছেও পঢ়িছেও কিন্তু নুবুজিলে। ते गुरु बिन काहु न पाया ज्ञाना, जो थो थाबु छड़े किसाना। गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रहे জ্ঞানী। অৰ্থাৎ কবীৰদেৱৰ যি সূক্ষ্ম বেদ কবীৰ বাণী এওঁলোকে ইয়াক পঢ়িছেও আৰু ইয়াৰ পৰা ইয়াৰ মন্ত্ৰও এওঁলোকে বিচাৰিছে, কিন্তু স্বয়ং ইয়াৰ জপো কৰিব নোৱাৰে, ক'বও পৰা নাই আৰু ইয়াৰ অনুবাদো ভুল কৰি ৰাখিছে। কোৱা হৈছে যে ভিতৰত অৰ্থাৎ শৰীৰত শব্দৰ দুৱাৰ আছে, ওম শব্দ, সোহম শব্দ আৰু সৎ শব্দ। আত্মা দুৱাৰ অনুসৰি নিজৰ মূল উদ্দেশ্য ভাৱ নিজ দেশলৈ গৈ আছে। এতিয়া পুণ্যাত্মাসকল, আপোনালোকৰ আগত এই শ্ৰী শ্ৰাৱণ সিং দেৱৰ বিচাৰ ৰখা হৈছে। এতিয়া এওঁলোকে পৰমেশ্বৰ কবীৰদেৱৰ অমৃত বাণীৰো অধ্যয়ন কৰিছে, গুৰু গ্ৰন্থ চাহেবো অধ্যয়ন কৰিছে, কিন্তু ইয়াক বুজাই দিব নোৱাৰিলে, কাৰণ এয়াও বেদ হয়। গুৰু গ্ৰন্থ চাহেবত যি বাণী আছে সেয়াও বেদ হয়, জ্ঞান হয়, বিশেষ বেদ হয়, সূক্ষ্ম বেদ হয়। কবিৰ পৰমেশ্বৰৰ যি অমৰ বাণী, কবিৰ বাণী হে সূক্ষ্ম বেদ, ইয়াক বুজাটো কেঁচুৱাৰ খেল নহয়। গুৰু বিন বেদ পঢ়ে जो प्राणी और समझे न सार रहे अज्ञानी। গুৰু বিন কাহু ন পায়া জ্ঞানা, जो थो थाबु छड़े किसाना। এতিয়া চাওক এওঁ কি কৈছে। নিজেই 200 পৃষ্ঠাত 264 পৃষ্ঠাত কি কৈছে। এই সন্তমত প্ৰকাশ ভাগ 4 পৃষ্ঠা নম্বৰ 264 সন্তমত প্ৰকাশ ভাগ 4 সৎসংগীয়ে প্ৰশ্ন কৰিছে, হুজুৰ সন্তৰ পদবী কলৈকে আছে? মহাৰাজ দেৱে উত্তৰ দিছে, শ্ৰাৱণ সিং দেৱে, আমাৰ ইমান বুদ্ধি বিবেচনা নাই যে আমি সন্তৰ পদবী বুজিব পাৰোঁ, তথাপিও শুনা। ৰাণী ইন্দুমতী কবিৰ চাহেবৰ সময়ত আছিলে, এওঁলোকৰ জ্ঞানটো নায়েই। ইন্দুমতী যেতিয়া পৰমাত্মা দ্বাপৰ যুগত আহিছিলে সেই সময়ত তেওঁৰ শিষ্য হৈছিলে, হ'লেও ইন্দুমতী কবিৰ চাহেবৰ সময়ত হৈছিলে। প্ৰথমে কবিৰ চাহেব মালিকৰ মাজত গৈ বিলীন হৈ গ'ল, কিন্তু এওঁলোকৰ বুদ্ধি চাওক, অৰ্থাৎ প্ৰথমতে কবিৰ চাহেব সৎপুৰুষত গৈ বিলীন হৈ গ'ল। এওঁলোকে এনেকুৱা মানে যে সৎলোকত পৰমাত্মা নিৰাকাৰ আৰু আত্মা তালৈ গৈ এনেকৈ মিলি যায় যেনেকৈ পানীৰ টোপাল সমুদ্ৰত। কি কৈছে যে প্ৰথমে কবিৰ চাহেব গৈ মালিকত মিলি গ'ল, তাত বিলীন হৈ গ'ল, আৰু পাছত ৰাণীও তাতে লীন হৈ গ'ল পানী সমুদ্ৰৰ মাজত। যেতিয়া ৰাণীয়ে সচখণ্ডলৈ গৈ কবিৰ চাহেবৰ পদবী দেখিলে তেতিয়া ক'ব ধৰিলে, মহাৰাজ যদি আপুনি প্ৰথমতে ক'লে হয় যে মই অকাল পুৰুষ হওঁ, তেনেহ'লে মই ভজন স্মৰণ কৰি ব্যৰ্থ অস্থিৰ নহ'লো হয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? সুৰেন্দ্ৰ কুমাৰ। সুৰেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? দিল্লী দ্বাৰকাৰ ছেক্টৰ 28 গাঁও বামৰলি। সুৰেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ 2014। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি ভক্তি সাধনা কৰিছিলনে? আগতে ভগৱানৰ ভক্তি কৰিছিলোঁ। ৰাতিপুৱা 4 বজাত উঠি মন্দিৰত যোৱা, তাতে ধূপ জ্বলাইছিলোঁ, আৰতি কৰিছিলোঁ, তাৰপিছত পৰিক্ৰমা দিব গৈছিলোঁ,
গাখীৰো দিছিলোঁ, দান দক্ষিণা দিছিলোঁ আৰু পৰিক্ৰমাও দিছিলোঁ। তাৰ পিছতো শান্তি পোৱা নাছিলোঁ। তাৰপিছত কীৰ্তন কৰিছিলোঁ মন্দিৰত। এই যে ৰাজপুত নাৰায়ণ আছে, তেওঁৰ মন্দিৰত নৱৰাত্ৰিত পূজা হৈছিলে, গতিকে কীৰ্তনো কৰিছিলোঁ। ছটকপুৰ গৈছিলোঁ মই। ছটকপুৰলৈও কেইবাবছৰ গ'লোঁ। তাৰে ওচৰত সাই বাবাৰ মন্দিৰো আছিলে, তালৈ গৈছিলোঁ, কিন্তু মোৰ একো লাভ হোৱা নাছিল। তাৰপিছত মই ধনধন সদগুৰুত 16 বছৰ আছিলোঁ আৰু তাতো কিছুদিন ভালেই গ'ল। যেতিয়া পইচা লোৱা নাছিলে তেতিয়া সকলো ঠিকেই আছিলে। যেতিয়া তেওঁক ঘৰলৈ মাতিছিলোঁ 200-400-500 টকা দিছিলোঁ, কিন্তু তাৰপিছত যেতিয়া আমাৰ ওপৰত ধাৰ আহিল আমি চিন্তাত পৰিলোঁ যে গুৰুদেৱ এনেকুৱা হৈছে, আমাৰ ঘৰলৈ ব'লক। সুধিলে তোমাৰ লগত 50,000 আছে? ক'লোঁ 50,000টো নাই। ক'লে যে যেতিয়া 50,000 থাকিব তেতিয়াহে যাম। যেতিয়া জগমালবালিত আছিলোঁ, ধনধন সদগুৰু উকিল এজনৰ পৰা নাম লৈছিলোঁ, তাতে মাতাৰ ভক্তিও কৰিছিলোঁ। মোৰ মগজুত বহুত টেনশ্যন আছিলে, সেইকাৰণে 8-10 হাজাৰমান টকা দি দিছিলোঁ। মানে কবচ পাঠ, দুৰ্গা পাঠ, দুৰ্গা চালিচা পাঠ। মই অশিক্ষিত হৈও মন্দিৰত বহুত গৈছিলোঁ। 3-4 বজাত পূজাৰীয়েও কৈছিলে, তুমি ইমান ভক্ত, কি মানুহ তুমি, 2:30 বজাতো আহি যোৱা তুমি ভগৱানৰ মন্দিৰলৈ। তেতিয়া তেওঁলোকে মোক কেইবাবাৰো খেদি দিছিলে। তাৰ পৰাও পিছত মই একোৱেই নাপালোঁ। তেন্তে ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কি কাৰণত আহিলে? যেতিয়া মোৰ ওপৰত 8 লাখ টকাৰ ধাৰ হৈ গ'ল আৰু যেতিয়া মই মৰিবলৈ ওলাইছিলোঁ, মোৰ 8টা খোৱা মানুহ আছিলে, সন্তান, 2টা মোৰ ভনীৰ সন্তান, এজনী মোৰ ভনী আছে, 3টা মোৰ সন্তান। আমি স্বামী পত্নী, আমি 8জন খোৱা মানুহ আছিলোঁ। ল'ৰা ছোৱালীয়ে কয় দেউতা 1 টকা দিয়া, পেন আনিব লাগে। মই কওঁ নাই। তাৰপিছত মই কান্দিছিলোঁ যে কেনেকৈ ডাঙৰ দীঘল কৰিম ইহঁতক। মই এওঁলোকৰ ভক্তি কৰাৰ পিছতো ইমান দুখত পৰিছিলোঁ, ইমান বেছি, মই ক'তো সকাহ পোৱা নাছিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। মোৰ এজন বন্ধু আছে, বীৰ সিং বাউজী, দ্বাৰকাত থাকে, ছেক্টৰ 7-ত। যেতিয়া মই তেওঁক ক'লোঁ বাবা ধনধনলৈ যাব নেকি, তেওঁ ক'লে মইতো ধনধন এৰিলোঁ। তেতিয়া সুধিলোঁ ক'ত আছে আপুনি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত। মই ক'লোঁ মই মৰিব ওলাইছোঁ। তেওঁ ক'লে এনেকুৱা নকৰিবা, তুমি যোৱা আৰু তেওঁৰ পৰা নাম লোৱাগৈ। তাৰপিছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে? ছাৰ, মই ইমানেই লাভ পালোঁ মই আপোনাক ক'ব নোৱাৰোঁ। মই এনেই কথা পাহৰোঁ, গতিকে মই পাহৰি যাম। তথাপিও যি হৈছে মোৰ লগত সেই সকলোবোৰ ক'ম আপোনাক। প্ৰথমতে মোৰ ধাৰ আছিলে, ধাৰ থকা মানুহে মোক খামচি ধৰিছিলে। তাৰপিছত মই পৰমাত্মাক ক'লোঁ যে মালিক এতিয়া কি কৰোঁ। তেওঁ মোৰ ধাৰবোৰ মাৰি দিলে। মোৰ আৰ্থিক সমস্যা দূৰ হৈ গ'ল। মোৰ তাত 8 লাখ টকাৰ ধাৰ আছিলে আৰু আজি মালিকৰ দয়াত 5 তলাৰ ঘৰো বনালোঁ মই। মই ৰামপালদেৱ মহাৰাজক ক'লোঁ, ৰামপালদেৱ মহাৰাজ, মোৰ ওচৰত ঘৰ নাই। মই ক'লোঁ মহাৰাজ মই ঘৰ বনাব বিচাৰিছোঁ, এজনে পইচা দি আছে, বনাওনে? তাৰপিছত ৰামপালদেৱ মহাৰাজে আদেশ দিলে যে বনোৱা পুত্ৰ। তাৰপিছত মই বনালোঁ। আজি পৰমাত্মাৰ দয়াত 5 তলাৰ বিল্ডিং আছে মোৰ। 2টা মহলা আনক দি দিলোঁ যিয়ে পইচা দিছিলে। এতিয়া 3 মহলা, 2.5 মহলা মোৰ হয়। এটাত মোৰ ভনী থাকে, এটাত আমি থাকোঁ আৰু এটা আমি ভাড়াত দিছোঁ। তাৰ পৰা 11,200 টকা ভাড়া পাওঁ। মালিকে মোৰ ওপৰত ইমানেই দয়া কৰিছে, কেনেকৈ তেওঁক ধন্যবাদ বুলি ক'ম ৰামপালদেৱ মহাৰাজক। দেখাজনে কয় মোৰ এজন বন্ধু মলিকপুৰৰ এজন ৰাজীৱ ডাগৰ নামৰ 18 নম্বৰ ছেক্টৰত থাকে, দ্বাৰকাত। ভাই, তোমাৰ মুখখন দেখিলে আগতে এনেকুৱা লাগিছিল যেন ভিক্ষাৰীহে, ভিক্ষাৰী। আৰু আজি তুমি সঁচাকৈ জিলিকি আছা। সঁচাকৈ বহুত আচৰিত কথা। মই কওঁ বাদ দিয়কচোন এইবোৰ কথা। তেওঁ কয় নহয়, তোমাৰ মুখখন ইমান বেছি উজলি আছে, মই আচৰিত হৈছোঁ। আগতে তোমাক ভিক্ষাৰী যেন লাগিছিল, ভিক্ষা খোজা। যেতিয়া মোৰ আগতে খেৰী ঘৰ আছিলে তেতিয়া সকলোৱে মোৰ ওপৰত হাঁহিছিলে। কেইদিনমান পিছত সকলোৱে মোক ক'বলৈ ধৰিলে, আপুনি সঁচাকৈ বহুত বেছি জিলিকিব ধৰিছে আজিকালি। আজি এইসকলকহে গৰীব যেন লগা হৈছে, তোমাক সোণাৰী যেন লগা হৈছে এতিয়া। আহি মই ৰামপালদেৱ মহাৰাজক ক'লোঁ, ৰামপালদেৱ মহাৰাজ, আপোনাৰ সন্তান, আপুনি যেনেদৰে ৰাখে আপোনাৰ কথা, আমাক অসন্মান নকৰিব। মালিকে যেতিয়াই দয়া কৰিলে, ওচৰৰ মানুহেও ক'ব ধৰিলে যে বেলেগ লগা হৈছে। মালিকে বিল্ডিং বনাই দিলে, লিফ্ট লগাই দিলে, সকলো দিলে মালিকে। এনেকুৱা দয়া কৰিলে। যেতিয়া ঘৰ বনাই আছিলোঁ, কাম চলি থকাৰ সময়ত 5 মহলাৰ ওপৰৰ পৰা এটা লেবাৰ পৰি গৈছিলে আৰু লেবাৰ পৰাৰ বাবে বিল্ডাৰ চিন্তাত পৰি গৈছিল আৰু ঠিকাদাৰো চিন্তাত পৰিছিলে। ওচৰৰ মানুহ একত্ৰিত হ'ল, গোটেই মানুহ একত্ৰিত হ'ল। কলনীৰ মানুহে ক'ব ধৰিলে, চোৱা মৰি গ'ল, মৰি গ'ল, মৰি গ'ল। আৰু যেতিয়া দেখিলোঁ সি বাচি গ'ল, কেৱল হাততহে দুখ পাইছিলে, মই চাইছিলোঁ। আৰু ডক্টৰেও সকলোবোৰ চেক কৰি চালে, ক'তো একো দুখ পোৱা নাছিলে। তেতিয়া ওচৰৰ মানুহে ক'ব ধৰিলে, তোমাৰ লগত কিবা শক্তি আছে নেকি? এনেইতো 2 তলাৰ ওপৰৰ পৰা পৰিলে নাবাচে, এইটো 5 তলাৰ ওপৰৰ পৰা পৰিছে। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত অৱশেষত ঘৰ হ'ল। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? চেনেলত সৎসংগ দিলে এটা হালধীয়া শাৰী আহে, তাতে নম্বৰ আহে। সকলো ষ্টেটতে চেণ্টাৰ খোলা হৈছে। আপুনি সেই নম্বৰটো ডায়েল কৰক আৰু নাম লওক আৰু নিজৰ কল্যাণ কৰাওক।
ধন্যবাদ। সৎ চাহিব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।